পঢ়াশুনাখিনি ক'ত হৈছিলে? মই দিছৈকাত ব্ৰাহ্মণগাঁৱত বালিগাঁৱত মই পঢ়িছিলোঁ, জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ত পঢ়িছিলোঁ আৰু ৯০ নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ এজন কৃষি বিজ্ঞানী আছিল। তৃতীয় শ্ৰেণীৰ পৰা আমাক শিকাইছিল গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নাম জানিব লাগিব, আমাক শিকাইছিল। আৰু তেতিয়া সেইকাৰণে মোক পাণ পুলি ৰুবলৈ দিয়ে। পাণ চবৰ ক্ষেত্ৰত নহয়, জীৱন যাত্ৰাটো সেই ঠাইখন বহু হিষ্ট্ৰিকেল এৰিয়া। এতিয়া বৰ্তমান ওলাই কাঠনি যিটো কয় জনসাধাৰণে দিয়া, সেইটো তেতিয়াৰ দিনতে আমাৰ তাতে সেই প্ৰথম ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ সেই মহগঢ় হৈছিল। আৰু 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী দিনা ইয়াংডাবুকন্দি চুক্তি অনুযায়ী সেইদিনাই উত্তৰ পূৰ্বাঞ্চল ব্ৰিটিছে অভিনয় কৰি ভাৰতবৰ্ষত 200 বছৰ ৰাজত্ব কৰিছিল। কিন্তু উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ গৈছে, তাতো চেনে বাংলাদেশত গৈছোঁ, তাতো গছেই ৰুইছোঁ। আৰু মেক্সিকোত গৈছোঁ, ফ্ৰান্সত 3-4 বিশ্ব সন্মিলনত, তাতো এখন মোৰ হাবিৰ পৰা গুটিনি আকৌ ফৰেষ্ট বনাইছে। বাকী আপুনিতো পদ্মশ্ৰী সন্মান পাইছে, ধৰক আপোনাৰতো বিশেষভাৱে চৰকাৰে মানে হেৰি কৰিছে, আপোনাৰ মৰ্যাদা প্ৰদান কৰিছে। তাৰপিছত আপুনি ধৰক আপোনাৰ নামত মানে ধৰক এটা ট্ৰাষ্ট হৈছে আমেৰিকাত, নহয় জানো? হয়। তো আপুনি ধৰক কেনেদৰে আপুনি মানে এইটো তাক আপুনি মানি লৈছে, আপোনাৰ কেনেকুৱা ধৰণৰ মানে হেৰি ফিল হৈছে এইটো মনত? না, ফিল পৃথিৱীখন এখনে, যি দেশত আমন্ত্ৰণ কৰি মই যাবই লাগিব, সেইটোতো নাই। আজিও সেইবোৰ সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ গৈ যিটো অভিজ্ঞতা লাভ কৰিছোঁ, সেইখিনি আপোনালোকৰ আগত কৈছোঁ। কাৰণ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীত ভাল পাবলৈ শিক্ষানীতিতেই নাই। আৰু